আজিৰ যুৱ সমাজত একেটা প্ৰশ্ন ঘূৰি থাকে, জব নাপালে জীৱন চলিবনে? ডিগ্ৰী এক্সাম ইণ্টাৰভিউৰ পিছে দৌৰি দৌৰি বহুতে নিজৰ সক্ষমতা পাহৰি পেলাইছে। কিন্তু কেতিয়াবা ভাবি চাইছানে, যদি চাকৰি নাপাওঁ তেন্তে কি সকলো শেষ হ'ব? ভাৰতৰ ইতিহাস দেখুৱাইছে ডাঙৰ হ'বলৈ জব নহয়, ডাঙৰ হ'বলৈ লাগে স্কিল। আজিৰ এই কাহিনীটো সেই যুৱসকলৰ বাবে যিসকলে ভয়ত থকাৰ সলনি নিজৰ ভিতৰত থকা শক্তিটো চিনিব খোজে। আজিৰ ভাৰতত বহু যুৱ-যুৱতী একেটা দৌৰত ব্যস্ত। জব, ডিগ্ৰী, চাৰ্টিফিকেট, কম্পিটিটিভ এক্সাম, কাট অফ, ইণ্টাৰভিউ, এইবোৰৰ মাজত বহুতে নিজৰ জীৱনৰ সৰ্বাধিক মূল্য সময় খৰচ কৰি পেলাইছে। কিন্তু প্ৰশ্নটো একেটা নহয় যে জব বেয়া। প্ৰশ্নটো হ'ল জব নাপালে জীৱন শেষ নেকি? ইয়াতে কথা উঠে স্কিলৰ। এজন দৰিদ্ৰ পৰিয়ালৰ ল'ৰা আছিল ধীৰুভাই আম্বানী। তেওঁৰ হাতত ডাঙৰ ডিগ্ৰী নাছিল। চাকৰি কৰি জীৱন আৰম্ভ কৰিছিল। কিন্তু তেওঁ বুজিছিল কেৱল চাকৰিয়ে মানুহক ডাঙৰ নকৰে। তেওঁ মানুহৰ প্ৰয়োজন বুজিছিল, ৰিস্ক ল'ব জানিছিল আৰু তেওঁ বাণিজ্যিক স্কিল শিকিছিল। কমিউনিকেশ্যন, নেগোচিয়েশ্যন, মাৰ্কেট আণ্ডাৰষ্টেণ্ডিং, এইবোৰে তেওঁক ৰিলায়েন্সৰ দৰে সাম্ৰাজ্য গঢ়িবলৈ সহায় কৰিলে। যদি তেওঁ কেৱল চাকৰি সুৰক্ষিত বুলি ভয় খাই থাকিলেহেঁতেন, তেন্তে ভাৰত আজি এই ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল পাৱাৰ দেখিলেহেঁতেন নে? এনে এক পথতে আগবাঢ়িছিল ৰতন টাটা। বহুতেই ভাবে টাটা মানে আগতেই ধনী পৰিয়াল। কিন্তু কম মানুহে জানে ৰতন টাটাই নিজৰ কোম্পানীৰ ভিতৰত বহু বাধা, সন্দেহ আৰু চাপৰ মুখামুখি হৈছিল। তেওঁৰ ডিচিছন মেকিং স্কিল, লিডাৰশ্বিপ স্কিল, লং টাৰ্ম ভিজন শিকিছিল। তেওঁ তৎক্ষণাত লাভৰ পিছে নাছিল, ভৱিষ্যতৰ পিছে আছিল। এই স্কিলবোৰেই টাটা গ্ৰুপক বিশ্বাসৰ প্ৰতীক বনালে। আজিৰ যুৱকসকলে ভাবে ডিগ্ৰী থাকিলে জব নিশ্চয় পাব। কিন্তু বাস্তৱটো এইটো, ডিগ্ৰী থাকিলেও স্কিল নাথাকিলে জব নাথাকে, আৰু স্কিল থাকিলে জব নাথাকিলেও সুযোগ থাকে। ইয়াৰ জীৱন্ত উদাহৰণ সুন্দৰ পিচাই। তেওঁ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছিল। ইঞ্জিনিয়াৰিং পঢ়িছিল ঠিকেই, কিন্তু তেওঁক গুগলৰ CEO বনোৱা ডিগ্ৰীয়ে নহয়। তেওঁৰ প্ৰব্লেম চলভিং স্কিল, কমিউনিকেশ্যন স্কিল, এডাপ্টিবিলিটি স্কিল। তেওঁ নতুন ভাষা, নতুন সংস্কৃতি, নতুন টেকনলজি শিকিবলৈ সদায় আগ্ৰহী আছিল। আজিৰ যুৱকসকলে যদি কেৱল এক্সাম ক্লিয়াৰ কৰাত সীমাবদ্ধ থাকে, তেন্তে তেওঁলোক কেতিয়াও বিশ্বমানৰ নেতা হ'ব নোৱাৰে। এজন আন উদাহৰণ নাৰায়ণ মূৰ্তি। ইনফোচিছ আৰম্ভ কৰাৰ সময়ত তেওঁৰ হাতত পুঁজি নাছিল। আছিল মাথো কোডিং স্কিল, মেনেজমেণ্ট স্কিল আৰু সততা। তেওঁ বিশ্বাস কৰিছিল যদি মানুহে নিজৰ স্কিল উন্নত কৰে, তেন্তে ভাৰতেও বিশ্বৰ আগত মূৰ দাঙি ধৰিব পাৰে। আজিৰ বহু যুৱক ইনফোচিছত জব পায়, কিন্তু মূৰ্তিয়ে জব বিচৰা নাছিল, তেওঁ স্কিলেৰে কোম্পানী গঢ়িছিল। আজিৰ সমাজত এক ভয় বেছি, যদি জব নাপাওঁ তেন্তে লোকে কি ক'ব? এই ভয়টোৱে বহু প্ৰতিভা নষ্ট কৰি পেলায়। যেতিয়া এজন যুৱকে নতুন কিবা শিকিব খোজে, ভিডিঅ' এডিটিং, কোডিং, ডিজিটেল মাৰ্কেটিং, ৰাইটিং, ডিজাইনিং, তেতিয়া সমাজে কয় এইবোৰে কি চাকৰি পাবি? কিন্তু সমাজে এইটো নকয়, এই স্কিলবোৰেই আজিৰ যুগৰ নতুন চাকৰি। ভাৰতৰ বহু সফল ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ, এণ্ট্ৰেপ্ৰেনুৱেৰ, ফ্ৰিলান্সাৰ আজিৰ জব চিষ্টেমৰ বাহিৰত। কেৰী মিনাটিৰ দৰে কণ্টেণ্ট ক্ৰিয়েটৰক কোনো চাকৰি এক্সামে বাছনি কৰা নাছিল। তেওঁৰ ক্ৰিয়েটিভিটি স্কিল, ষ্টৰী টেলিং স্কিল, কনচিষ্টেঞ্চি স্কিলেই তেওঁক আগবঢ়ালে। আজিৰ বহু যুৱকে তেওঁলোকক দেখি কয় লাক আছিল, কিন্তু বাস্তৱটো হ'ল লাক নহয়, স্কিল প্লাছ প্ৰেক্টিচ প্লাছ পেচেঞ্চ। এজন সাধাৰণ ল'ৰা আছিল ভাৰতৰ বাইজু ৰবীন্দ্ৰন। তেওঁ কোচিং চেণ্টাৰত শিক্ষকতা কৰিছিল। টিচিং স্কিল, এক্সপ্লেনেশ্যন স্কিল, ষ্টুডেণ্ট চাইকলজি বুজাৰ স্কিলেই তেওঁক বাইজুছৰ দৰে এড টেক কোম্পানী গঢ়িবলৈ সহায় কৰিলে। যদি তেওঁ কেৱল গভৰ্ণমেণ্ট জবৰ পিছে দৌৰিলেহেঁতেন, তেন্তে লাখ লাখ ছাত্ৰ আজি ডিজিটেল লাৰ্ণিং সুবিধা পালেহেঁতেন নেকি? আজিৰ যুৱসকলক বুজিব লাগিব, জব মানে নিৰাপত্তা নহয়, স্কিল মানে ক্ষমতা। জব আপোনাক চেলাৰী দিয়ে, স্কিল আপোনাক অপচন দিয়ে। জব শেষ হ'ব পাৰে, স্কিল কেতিয়াও শেষ নহয়। যুৱ অৱস্থাত যদি আপুনি এটা স্কিল শিকিলে, কমিউনিকেশ্যন, টেকনিকেল, ক্ৰিয়েটিভ, বিজনেছ, তেন্তে আপুনি কেৱল চাকৰি কৰা মানুহ নহয়, আপুনি প্ৰব্লেম চলভাৰ হ'ব, আৰু প্ৰব্লেম চলভাৰৰ সদায় ডিমাণ্ড থাকে। ভাৰতত আজি লাখ লাখ গ্ৰেজুৱেট আছে, কিন্তু কোম্পানীবোৰে কয় এমপ্লয়েবল নাই, কাৰণ ডিগ্ৰী আছে, স্কিল নাই। এইটো উপলব্ধি যুৱকসকলে য'ত সোনকালে কৰিব, তত সোনকালে তেওঁলোক নিজৰ পথ বিচাৰি পাব। জীৱনত ডাঙৰ হ'বলৈ জব একমাত্ৰ পথ নহয়। ডাঙৰ হ'বলৈ লাগে নিজক বুজা, নিজৰ শক্তি চিনা, আৰু সেই শক্তিক স্কিলৰ ৰূপত গঢ় দিয়া। আজিৰ যুগত ইণ্টাৰনেট আছে, নলেজ ফ্ৰী আছে। যদি আপুনি শিকিব খোজে, কোনেও আপোনাক বাধা দিব নোৱাৰে। বাধা একেটাই, এলাখতা আৰু ভয়। ভয় এৰি শিকিলে, স্কিল গঢ়িলে, সময়ৰ লগত নিজক উন্নত কৰিলে, জব আপুনি বিচাৰিব নালাগে, জব আপোনাক বিচাৰিব। এইটো কাহিনী নহয়, এইটো বাস্তৱ। ভাৰতৰ ইতিহাসে এইটো বাৰে বাৰে প্ৰমাণ কৰিছে। ডিগ্ৰীৰ আগতে স্কিল, চাকৰিৰ আগতে সক্ষমতা, আৰু ভয়ৰ আগতে সাহস। আজিৰ যুৱক যদি এইটো বুজি লয়, তেন্তে তেওঁ কেৱল নিজৰ জীৱন সলনি নকৰে, ভাৰতৰ ভৱিষ্যতো সলনি কৰে। ধন্যবাদ।